হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল। আজিৰ ভিডিঅ'টো হ'ল আগন্তুক এইচএছ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু এই ভিডিঅ'টো মই দুটা ৰিজনত বনাম। এক নম্বৰ হ'ল আপোনালোকৰ নিযুত মইনা আঁচনি আৰু এইচএছ স্কুটি। এই দুইটা যে স্কিম বা ল'ৰাসকলৰ কাৰণে বাবু আঁচনি, এই স্কিমসমূহৰ আপোনালোকক কি কি ধৰণৰ বেনিফিট কৰিব পাৰে বা এই স্কিম যিসমূহ আপোনালোক সকলোৰ কাৰণে যদি কণ্টিনিউৱেশ্যন হয় আগন্তুক সময়ত, তেনেতে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কি ধৰণৰ সুবিধা থাকিব সেইখিনি আপোনালোক সকলোকে জনাব বিচাৰিছোঁ। এতিয়া মই এই যিটো ভিডিঅ' বনাম সেইটো জাষ্ট মই মোৰ অপিনিয়ন আপোনালোক সকলোৰ আগত প্ৰকাশ কৰিম। প্ৰিয় ভিউৱাৰ্ছসকল, এইচএছ স্কুটিৰ পাৰ্চেণ্টেজৰ কাৰণে আপোনালোক সকলোৱে জানে যোৱা বছৰে এইটো নিৰ্ধাৰণ কৰা হৈছিল যে 80% হ'ব লাগিব। চৰকাৰী কলেজত ৰানিং পঢ়ি থকা ষ্টুডেণ্ট হ'ব লাগিব। প্ৰাইভেট ইনষ্টিটিউশ্যনত বা প্ৰাইভেট কলেজত যদি আপুনি পঢ়ি থকা হয় বা কোচিং কৰা ষ্টুডেণ্ট হয় তেনেতে আপোনালোকে এইচএছ স্কুটি নাপাব। এইটো আমি সকলোৱে জানো। গতিকে এক নম্বৰ কথা হ'ল আপুনি চৰকাৰী কলেজত পঢ়িব লাগিব। আৰু চৰকাৰী কলেজত পঢ়িবৰ কাৰণে আপোনালোকে বাবু আঁচনি হওক বা নিযুত মইনা আঁচনি হওক, দুয়োটাৰ কাৰণে আপোনালোকে এলিজিবল হ'ব পাৰিব। আৰু যদি আপোনালোকে প্ৰাইভেট কলেজত পঢ়ে তেনেতে এই আঁচনি আপোনালোকে নাপাব। কিছুমান কলেজসমূহ আছে এফিলিয়েট ইউনিভাৰ্চিটিৰ আণ্ডাৰত, যিবিলাক গভৰ্ণমেণ্টে ৰান কৰা, সেইবিলাকত আকৌ সেইখিনি প্ৰযোজ্য হয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া কথা হ'ল এইচএছ স্কুটি যিখন আছে সেই স্কুটিখন তোমালোকে যেতিয়া পাবা, চে চামথিং মানে তোমালোকৰ 80% পাইছা, স্কুটি পাইছা, সেই স্কুটিখনৰ এটা মূল্য বজাৰ মূল্য হিচাপে মই আপোনালোক সকলোকে কৈ আছো, ধৰি লওক 95,000 বা 80,000 বা 1 লাখ মই ধৰি লৈছো। আৰু নিযুত মইনা আঁচনিটো যদি আপোনালোকে কণ্টিনিউ 3 বছৰৰ কাৰণে কণ্টিনিউ আপোনালোকে পায় বা 4 বছৰৰ কাৰণে কণ্টিনিউছ পায় বা ডিগ্ৰীৰ কাৰণে কণ্টিনিউশ্যনত হিচাপত পায়, তেতিয়াহ'লে ছোৱালী হওক বা ল'ৰাসকলৰ কাৰণে নিযুত বাবু আঁচনি, তেতিয়াহ'লে কণ্টিনিউছ হিচাপে এই টকাখিনি তেওঁৰ পঢ়াৰ এটা খৰচ ওলাব। বহুতো ছাত্ৰ ছাত্ৰীসকলে হোষ্টেলত যিবিলাক থাকে, তেওঁলোকৰ কলেজৰ ওচৰতে থাকে হোষ্টেল, মানে নিজৰ ঘৰৰ পৰা অহা যোৱা কৰিব পাৰে, বা বহুতো মানুহে আজিকালি ই ৰিক্সা ওলাইছে, সেইবিলাক দি মানুহ ষ্টুডেণ্টসকল কলেজত যায়, বহুতে গাড়ী নচলায়। তেনেতে তেওঁলোকৰ কাৰণে এই যিটো আঁচনি আছে সেই আঁচনিসমূহে বেছি বেনিফিট দিব। তেওঁলোকৰ টিউশ্যন খৰচ হওক বা তেওঁলোকৰ পঢ়াৰ যিবিলাক খৰচ হওক সেইখিনিৰ কাৰণে হেল্প কৰিব। গতিকে চৰকাৰে বিশেষকৈ ছোৱালীসকলৰ কাৰণে যিটো নিযুত মইনা আঁচনি আৰম্ভ কৰিছে, সেইটোৱে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে, ছোৱালীৰ পঢ়া যিবিলাক আছে সেইবিলাক পঢ়া আধাতে নেৰিবৰ কাৰণে, সেইবিলাকৰ কাৰণে প্ৰচেষ্টাতে এইখিনি কাম আৰম্ভ কৰিছিল এই আঁচনিবিলাক। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিম যে ছাত্ৰ ছাত্ৰীসকলক এই যে আঁচনি, এই আঁচনিসমূহ ষ্টুডেণ্টসকলৰ কাৰণে, ল'ৰা ছোৱালীসকলৰ কাৰণে লৈ আহিছে। কাৰণ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া নাছিল, তেতিয়া অকল স্কলাৰশ্বিপ আছিল। গতিকে সেই আঁচনিসমূহে আপোনালোকে বৰ্তমান যদি পায়, পঢ়া শুনা নকৰে, তেনেতে একেবাৰে লাইফ মানে শেষ হৈ যাব। গতিকে ইমানখিনি সুবিধা পোৱাৰ পিছত আৰু অসমৰ নিচিনা এখন ৰাজ্যত থাকিলে যদি আপোনালোকে এই সুবিধাখিনি পাই পঢ়া এৰি দিয়ে, তেনেতে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লাইফত। কাৰণ মানুহে পঢ়িলে বহুত জীৱনত কিবা কিবি কৰিব পাৰে। সেইখিনিৰ বিষয়লৈ মই যাব নিবিচাৰো। এতিয়া আজিৰ ভিডিঅ'টো দুটা দিশত চাবলৈ গ'লে, কাৰোবাই যদি এখন যাতায়াত এখন স্কুটি পায়, তেনেতে সেই স্কুটিখন দি পেলাই তেওঁ কলেজত যাব পাৰিব। কিন্তু সেই স্কুটিখন চলাবৰ কাৰণে তেলৰো প্ৰয়োজন হয় বা নিজৰ ছেফটিৰ দিশতো বিভিন্ন ধৰণৰ কথা আহে, সেইবিলাকো আছে। গতিকে যোনে পাৰে সেইটোতো ঠিকে আছে, কিন্তু দুখীয়া, মেধাৱী আৰু দৰিদ্ৰ শ্ৰেণীৰ যিবিলাক ষ্টুডেণ্ট আছে বা মধ্য ইনকাম থকা ফেমিলি যিবিলাক আছে, মিডিল ক্লাছ যিবিলাক ফেমিলি বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে মোৰ মতে সেই নিযুত মইনা হওক বা বাবু আঁচনি যিটো আছে সেইটোৱে বেছি বেনিফিট। সেইটো দি পেলাই তোমালোকৰ পঢ়াৰ খৰচ বা তোমালোকৰ ষ্টাডি লাইফ আগবঢ়াই নিবৰ কাৰণে বহুতো সুবিধা হ'ব বুলি আমি ধাৰণা কৰিছোঁ। এই ভিডিঅ' যিটো মই আপোনালোক সকলোৰ কাৰণে দুইটা দিশত আপোনালোক সকলোকে বনাই দেখুৱালো, বুজালো। আপোনালোকে এইটোৰ বিষয়ে কি ভাবে, আপোনালোকৰ মতামত ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আৰু আগন্তুক আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিম, যে তোমালোক সকলো ছাত্ৰ ছাত্ৰী নিজে আগন্তুক যিবিলাক ষ্ট্ৰীম তোমালোকে চিলেক্ট কৰিবা, যিটো ডিগ্ৰী ছেশ্যনত যাবা, কি কি মানে আফটাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত তোমালোকে কি কি ষ্ট্ৰীম ল'লে কোন দিশত তোমালোক যাব পাৰিবা, সেই বিষয়ে লাইভ ছেশ্যন আমি লৈ আহিম আমাৰ চেনেলত। যদি সেইটো শুনিব বিচাৰা তেনেতে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা।
আৰু সেইটো পৰৱৰ্তী সময়ত আমি সেই ডেটৰ বিষয়ে আমাৰ চেনেলৰ নটিফিকেশ্যনত যিটো পোষ্ট আছে তাতে আমি শ্বেয়াৰ কৰিম, আপোনালোক সকলোকে জনাম। তেতিয়া আমি লাইভটো কৰিম। আৰু প্ৰিয় ভিউৱাৰ্ছসকল, খুব সম্ভৱ মই চেনেলটোত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোৰ কাৰণে ভেলুৱেবল আৰু জেনুইন ইনফৰমেশ্যনবিলাক লৈ আহিবলৈ সদায় মই চেষ্টা কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত নতুন এটা আপডেট বা ইনফৰমেশ্যন কিবা যদি পাওঁ আপোনালোক সকলোৰ কাৰণে লৈ আহিম। ধন্যবাদ, থেংক ইউ, জয় অসম।